নমস্কাৰ এছডি ষ্টাডি ৱৰ্ল্ডলৈ সকলোকে স্বাগতম জনাইছো। আজি কিছু সময় আগতে আমি এটা মক টেষ্ট দিছিলো, ফ্ৰী মক টেষ্ট দিছিলো, আৰু সেই ফ্ৰী মক টেষ্টত দিয়া যিখিনি মেথামেটিক্স আমি দিছিলো পাৰ্টছ 2 সেই অংকখিনি আপোনালোকৰ কাৰণে আগবঢ়াব বিচাৰিছো। একেবাৰে সহজ অংকই দিছিলো, কিন্তু হ'লেও বহুতে অনুৰোধ কৰিলে যিহেতু সেইকাৰণে মই ভাবিলো এই যি 10টা আমি কুৱেশ্যন দিছিলো সেইকেইটা আপোনালোকৰ কাৰণে সমাধান আগবঢ়াও। যিহেতু পৰীক্ষা অহা কাইলৈ হৈয়ে গ'ল, গতিকে আপোনালোকে সকলোৰে পৰীক্ষা ভাল হওক তাকে কামনা কৰিছো। কামনা কৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিবলৈ লৈছো। এতিয়া এই অংকটো হয়তো 21 নম্বৰ অংক হয়। এইটো হ'ল নাম্বাৰ দেই। 18,000 টকাৰ 9 বছৰৰ সুদটো দি দিছে 8,100 টকা। তেতিয়াহ'লে সুতৰ হাৰটো কিমান হ'ব উলিয়াব লাগে। এতিয়া আমি সুতৰ হাৰ উলিয়াবৰ কাৰণে আমাৰ যিটো সৰল সুতৰ সূত্ৰটো আছিলে, আমি সূত্ৰটো আপোনালোকক দেখুৱাই দিছো প্ৰথমতে। আই ইকুৱেল টু কি আছিলে, পি আৰ এন ডিভাইডেড বাই কি আছিলে 100। ইয়াতে আইটোৱে সুদ বুজায়, অৰ্থাৎ সেইটো হ'ব 8,100 টকা। পিটোৱে কি বুজায়, মূলধন। মূলধন আছিলে কিমান, 18,000 টকা। তাৰপিছত আৰটো আমি নেজানো, সেইকাৰণে আৰটো আৰ বুলিয়ে লিখিলো। 9 বছৰ বুলি কৈছে, 9 লিখিছো, আৰু 100টো তলত 100। এই দুটা শূন্যৰ লগত এই দুটা শূন্য কটা গ'ল। গতিকে এতিয়া ইয়াত আছে কিমান, 8,100। এইফালে ওপৰত একোৱে নাথাকিলে, তলত ওপৰতহে থাকিলে, তলত একোৱে নাথাকিলে। এতিয়া তলত ইয়াত আৰৰ লগত কি কি পূৰণ হৈ আছে, 189 ইনটু আৰ। এতিয়া এইফালে যিহেতু পূৰণ হৈ আছে, পূৰণ হৈ থকাবোৰ ইফালে আহিলে কি হয়, হৰণ হয়। গতিকে আমি কি কৰিম, আৰ ইকুৱেল টু কি লিখিম, ওপৰত আছে 8100, তলত থাকিব 180 ইনটু 9। এতিয়া চাব, ইয়াৰ শূন্য এটাৰ লগত ইয়াৰ শূন্য এটা কাটি দিলো। 9ৰে 81ক যাব 9 বাৰ, 90 হ'ল। 18ৰে 90ক কেইবাৰ যাব, 5 বাৰ। গতিকে আমাৰ উত্তৰটো ওলাই গ'ল 5%। কোনোবাই ইয়াতকৈ চুটিকেও কৰিব পাৰিব, সেইটো আপোনালোকৰ কথা। মই মানে অংকবিলাক সদায় কনচেপ্ট ৱাইজ বুজাবলৈ চেষ্টা কৰো। গতিকে এই অংকটোৰ কনচেপ্টটো কি আছিলে, আমাৰ মেইন ফৰ্মুলা হ'ল এইটো, আই ইকুৱেল টু কি আছিলে, পি আৰ এন ডিভাইডেড বাই 100। এই সূত্ৰটো আপুনি জানি লোৱাৰ লগে লগে আপুনি মন গ'লে কি উলিয়াব পাৰিব, যদি যিকোনো দুটা ভেলু দিয়া থাকে, পি আৰু যেনিবা আৰ দিয়া আছে, আই দিয়া আছে, তেতিয়া এন উলিয়াব লাগে, তেতিয়াও পাৰিব। এই সূত্ৰটো ব্যৱহাৰ কৰি আমি অংকবিলাক কৰিব পাৰো। মানে চাৰিটা ভেলু, ইয়াত চাৰিটা ভেলুৰ ভিতৰত যদি যিকোনো তিনিটা দিয়া থাকে, তেতিয়া আমি সেই যিটো নিদিয়াটো উলিয়াই ল'ব পাৰো। নেক্সট অংকটোলৈ গৈছো। নেক্সট অংকটো দিয়া হৈছিলে, একদমেই চিম্পুল দিছিলো, এইটো একেবাৰে সহজ অংক দিয়া হৈছিলে। অংকটোত একদম চিম্পুল কথা আছে। ইয়াতে কি দিয়া আছে, এক্স প্লাছ ৱাই 45 আৰু এক্স মাইনাছ ৱাই দিয়া আছে 30। তেতিয়াহ'লে কি হ'ব, এক্স ৱাই আৰু এক্স মাইনাছ ৱাই ইকুৱেল টু কিমান হ'ব। এইটো আচলতে কৰিবলগীয়া একো অংকই নহয়, এইটো আচলতে এল পি স্কুল লেভেলৰ অংক বুলি ক'ব লাগিব। এইটো এল পি স্কুল লেভেলৰ কেলে অংক বুলি কৈছো, কিছুমান মানে অংক আমাক কেতিয়াবা দিয়ে যে আমাক ঠগন খাবলৈ দিয়ে, মানে আমি বেছি ভাবি থাকো মানে অংকত। চাবচোন আপুনি, হয় নে নহয় কথাটো চাব। কিছুমান অংক আছে আমি খুব ভাবি থাকো এইটো কেনেকে হ'ব কেনেকে হ'ব, কিন্তু এই অংকটোত একোৱেই নাই। এই অংকটোত কি হ'ব, 45ৰ লগত 30টো পূৰণ কৰি দিলে উত্তৰটো ওলাই যাব। গতিকে 45 ইনটু 30 পূৰণ কৰি দিলে কিমান হ'ব গম পালে, 1350। গতিকে এইটো সেইটো আছিলে। নেক্সট অংকটো দিয়া হৈছে যে এটা ৰম্বাছৰ কালি 24 বৰ্গমিটাৰ। ৰম্বাছটোৰ কালি দিয়া আছে 24 বৰ্গমিটাৰ, আৰু ইয়াৰ এটা কৰ্ণৰ, মানে এডাল কৰ্ণৰ দিশ দিছে 6 মিটাৰ। তেতিয়াহ'লে আনডাল কৰ্ণৰ দিশ কেনেকৈ উলিয়াব লাগিব। এতিয়া প্ৰথমতে আমি তাৰ কাৰণে আমি ৰম্বাছৰ কালি সূত্ৰটো আপোনালোকক জনাব বিচাৰিছো। ৰম্বাছৰ কালি সূত্ৰটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। এডাল যেনিবা কৰ্ণ এ চি, এডাল কৰ্ণ বি ডি। গতিকে এতিয়া যিহেতু আমাক ৰম্বাছৰ কালিটো দিয়ে দিলে 24 বুলি, গতিকে আমি এইফালে 24 বুলি পাতি ললো। তাৰপিছত যিকোনো এডালৰ মান আমাক কৈ দিছে, এডালৰ মান আমাক কি বুলি কৈছে, 6 মিটাৰ। গতিকে এ চিৰ মান বুলিয়ে ধৰি ললো 6 মিটাৰ। আমি বহুৱাই দিলো বি ডি, একদম চিম্পল অংক এইটো। 2য়ে ইয়াক কৰি দিলো কেইবাৰ গ'ল, 3বাৰ গ'ল। গতিকে এইপিনে থাকিলে 3BD ইকুৱেল টু 24। BD ইকুৱেল টু কি হ'ব, 24 ডিভাইডেড বাই 3। 3য়ে হৰণ কৰি দিলে কি ওলাব, 8। অৰ্থাৎ আমাক যিডাল কৰ্ণ উলিয়াবলৈ দিছিলে, আনডাল কৰ্ণ, সেই আনডাল কৰ্ণ হ'ব কিমান মিটাৰ, 8 মিটাৰ। ভেৰি চিম্পল। নেক্সট অংকটোলৈ গৈছো। নেক্সট অংকটো দিয়া আছিলে এইটো, তলৰ তথ্যসমূহৰ পৰা মধ্যমা উলিয়াব লাগে। আমি আগতে এটা আপোনালোকক অংক আগবঢ়াইছিলো, মধ্যমা, মাধ্য আৰু বহুলকৰ। এতিয়া মধ্যমা উলিয়াবৰ কাৰণে আমাৰ প্ৰথম কামটো কি কৰিব লাগিব বুলি কৈছিলো, যে সংখ্যাবিলাকক আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব। ইয়াত এক কেইটা আছে, 1 2 3টা, 1 3টা প্ৰথমতে আহিলে, ঊৰ্ধ্বক্ৰমত আমি সজাই ললো 3টা সংখ্যা। তাৰপিছত 2 কেইটা আছে, 1 2 3টা, 2 কেইটাকো আমি সজাই লৈছো, 2 সজাই ললো। তাৰপিছত 2 পিছত কি আছে, 3 মাত্ৰ এটা আছে। 3ৰ পিছত 4 আছে নে, আছে, এটা আছে। 5 আছে,
তাৰ পিছত 6 নাই 7 আৰু 8 আছে এতিয়া আমি ইয়াত চাব লাগিব যে ইয়াত কেইটা মুঠতে পৰ্যবেক্ষণ কিমানটা আছে কিমানটা পদ আছে 1 2 3 4 5 6 7 8 9 10 11 আছে 11 অৰ্থাৎ এই আমি যিটো আমি শিকাইছিলো আগতে n ৰ মানটো হ'ল 11 গতিকে মধ্যমা পদটো উলিয়াবৰ কাৰণে প্ৰথম আমি মধ্যমা পদ উলিয়াব লাগিব মধ্যমা পদ উলিয়াবৰ কাৰণে যদি সংখ্যাটো এই n ৰ ভ্যালুটো যদি অযুগ্ম হয় তেতিয়া আমি কি কৰিব লাগিব n + 1 ডিভাইডেড বাই 2 টৰ্ম পদটো ল'ব লাগিব n মানে হৈছে 11 11 একে 12 হ'ল 12ক যদি গড় মান লওঁ কিমান হ'ব 12ৰ গড় মান কিমান মানে 2 হৰণ কৰিলে কিমান হ'ব 6 মানে 6 টৰ্ম পদটো ল'ব লাগিব 6 নম্বৰ পদটো এটা এই অংকটোত বহুতে কি কৰিব এই ফালৰ পৰা হিচাপ কৰি 6 নম্বৰটো বহুৱাই থৈ আহিব এইফালৰ পৰা হিচাপ কৰি 6 নম্বৰটো বহুৱালে কি হ'ব আপোনালোকে চাব দেই 1 2 3 4 5 6 তেতিয়া উত্তৰটো 7 হ'ব গতিকে এইটো কিছুমানে মোক কৈ দিয়ে 7 হে হ'ব বুলি কৈ দিয়ে কিন্তু এইটো ভুল 7 নহয় ইয়াৰ উত্তৰটো আমি এইটোত চাব লাগিব ইয়াত 6 নম্বৰত কোনটো আছে সেইটো চাব লাগিব ইয়াত 6 নম্বৰত কোনটো আছে 2টো আছে সেই কাৰণে আমাৰ মধ্যমা ইয়াত শুদ্ধটো হ'ব 2 এইটো কিন্তু বহুতে 7 বুলি দিছে নেক্সট অংকটো একেবাৰে সিম্পল অংক ত্ৰিকোণমিতি সাধাৰণতে মান নিৰ্ণয়ৰ ভিতৰৰ এটা অংক আহিব পাৰে যোৱাবাৰ যিহেতু আহিছে গতিকে এইটো এটা মনত দিছো একদম সিম্পল অংক cos স্কয়াৰ a প্লাস sin স্কয়াৰ a এইটো এটা সূত্ৰ আছে ইয়াৰ মান হৈছে 1 ইফালে 9টো আছেই 25 টো নহয় খালি 25 নম্বৰ মানে কুৱেশ্যন তাৰ পিছত আকৌ কি আছে 9 sec স্কয়াৰ a minus 10 স্কয়াৰ a এইটো এটা ফৰ্মুলা sec স্কয়াৰ a minus 10 স্কয়াৰ a ৰ ভ্যালুটো হৈছে কিমান জানেনে 1 হয় গতিকে 9 গুণ 9 9 গুণ 9 9 9 কিমান হ'ব 18 সেই কাৰণে উত্তৰটো হ'ব কিমান 18 নেক্সট অংকটো দিয়া আছে এইটো সহজ অংকই হয় এইটো বদমাছ ফৰ্মুলা ব্যৱহাৰ কৰিলে দিয়া হৈছে ইয়াত মানে দুটা বস্তু দি দিয়া হৈছে দুটা বস্তু দিয়া হৈছে মানে কি এটা বস্তু দিয়া হৈছে যে ৰুট ওভাৰ আমি কেনেকৈ ভাঙিব লাগে দ্বিতীয়তে আমি দিয়া হৈছে কি আমি বদমাছ ফৰ্মুলাটো কেনেকৈ ইউজ কৰিব লাগে এতিয়া চাওক প্ৰথমতে মই ইয়াৰ হেৰিবিলাক লিখিয়ে দিছো বাৰু 625 625ক ৰুট ওভাৰ ভাঙিলে হ'ব 25 ৰুট ওভাৰ ভাঙিলে মানে কথাটো হ'ল কি 25 পূৰণ কৰিলে 625 হ'ব সেই কথাটো ক'বলৈ গৈছো তাৰ পিছত আহিলে কি প্লাস 49ক ভাঙিলে হ'ব 7 64ক ভাঙিলে হ'ব 8 আৰু ইফালে ৰুট ওভাৰ 4 মানে হ'ল কিমান 2 আমি বদমাছ ফৰ্মুলা মতে ইয়াত এতিয়া প্ৰথমতে কি কৰিম হৰণ কৰিম গতিকে 2 এই 8ক হৰণ কৰিলো 2 8ক হৰণ কৰিলে কেইবাৰ যাব 4 বাৰ আমি এনেকৈ পাতিলো বাকিবিলাক দিয়া যিবিলাক থাকি গ'ল পাতি লৈছো তাৰ পিছত হৰণৰ পিছৰ কামটো হ'ব পূৰণ কাক কৰিম ইয়াত পূৰণ কাৰ লগত কি হৈ আছে 4 লগত এই 7টো এতিয়া পূৰণ হৈ আছে গতিকে 4 7 গুণ কিমান হ'ব 28 এটো হ'ল 15 ঠিক আছে -25 আছে এতিয়া ইয়াৰ পিছৰ কামটো কি হ'ব ইয়াৰ পিছৰ কামটো হ'ব কি বদমাছ ফৰ্মুলা মতে পূৰণৰ পিছৰ কামটো হৈছে এডিশন মানে হ'ল যোগ এটা যোগ কাক কৰিম এটোতো বহুতে খেলিমেলি লগায় অংকত মানে কি হয় সৰু সৰু কথাত বহুত খেলিমেলি বহুতে লগায় এটা বহুতে কি কৰিব যোগটো এটোৰ লগত এটো কৰি দিব কিন্তু এটো নহয় সদায় মন কৰিব চিনৰ আগত কি মানে যিটো সংখ্যা আছে সংখ্যাৰ আগত কি চিন আছে সেই চিন মতেহে কাম হ'ব এটা ইয়াৰ আগত প্লাস চিন আছে এইটোৰ আগতো প্লাস চিন আছে গতিকে আমি যোগ প্ৰথমতে এইটোৰ লগত এটোক যোগ কৰিম গতিকে এই দুটা যদি যোগ কৰো তেতিয়াহলে যোগফলটো ওলাব 53 আৰু আমাৰ বদমাছ ফৰ্মুলা শেষৰ কামটো আছিলে বিয়োগ কৰা গতিকে 53 ৰ পৰা 15 বিয়োগ কৰিলে আমাৰ এনসাৰ ওলাই যাব 38 গতিকে এইটো হ'ব 38 নেক্সট কুৱেশ্যনটো দিয়া আছে এইটো এটা সমান্তৰ প্ৰগতিৰ অংক হয় ক্লাছ 10 লেভেলত থকা সমান্তৰ প্ৰগতিৰ অংক এই অংকটোত আমি কেনেকৈ কৰিম ইয়াতে কি দি দিছে প্ৰথম সংখ্যাটো 9 দিছে পিছৰ সংখ্যাটো 11 দিছে তাৰ পিছৰ সংখ্যাটো দিছে 13 15 এনেকৈ ডট ডট দি 119 লৈকে আছে এই গোটেই সোপাৰ যোগফলটো কিমান হ'ব সুধিছে ইয়াৰ কাৰণে এটা ফৰ্মুলা আছে প্ৰথম কথাটো হ'ল আমি ইয়াত কিমানটা এনেকৈ যে আছে 9 11 13 15 এনেকৈ 119 লৈকে কিমানবাৰ যোগ হৈ আছে মানে কিমানটা পদ আছে উলিয়াই ল'ব লাগিব সেইটো হ'ল n সেই n টো উলিওৱাৰ কাৰণে এটা নিয়ম আছে সেই নিয়মটো হ'ল এইটো সূত্ৰটো an = a plus n minus 1 into d কিছুমানে শৰ্ট ফৰ্মতো কৰিব মই খালি কনসেপ্ট ওয়াইজ দেখাই গলো এইটো চাব যদি আমি প্ৰথম যিটো পদ থাকে 9টো এই 9টোক a বুলি কয় মানে প্ৰথম পদ বুলি কয় আৰু ইহঁতৰ মাজত যিটো ডিফাৰেন্স থাকে সেইটো কমন ডিফাৰেন্স বুলি কোৱা হয় গতিকে 11 ৰ পৰা 9 গলে কিমান থাকিলে 2 সেই 2টো হ'ল কমন ডিফাৰেন্স এইটো d জায়গাত পাতিব লাগে তাৰ পিছত এই লাষ্টৰ যিটো সংখ্যা থাকে এইটো nতম পদ হিচাপে ধৰা হয় গতিকে nতম পদ এতিয়া কিমান বুলি ধৰিম আমি 119 ধৰি ললো ধৰাৰ পিছত আমি অংকটো এতিয়া কৰিবলৈ আগবাঢ়িম ইয়াত আছে 119 এই 9টো ইয়াত প্লাস হৈ আছে এফালে গলে কি হ'ব -2 into n 2n - 2
এতিয়া 119 পৰা 9 গলে থাকিব 110 মাইনাছটো এইফালে আহিলে হ'ব কি প্লাছ 2n 110 আৰু 2 112 ডিভাইডেড বাই 2 এনৰ ভেলু কিমান ল'ব 2 5 গুণ 10 56 ওলালে এনৰ ভেলু এটা এনৰ ভেলু পোৱাৰ পিছত আমি এই সংখ্যাবিলাকৰ যোগ কৰি ল'বৰ কাৰণে এই সূত্ৰটো ব্যৱহাৰ কৰি দিম sn ইকুৱেল টু এইটো আছিলে n বাই 2 a প্লাছ an এই ফৰ্মুলাটো ব্যৱহাৰ কৰিম sn মানে গোটেই পদবিলাকৰ যোগফল এটা n মানে কিমান 56 আৰু 2 মানে কিমান 2 টো 2 আৰু a মানে কিমান a মানে হল 9 আৰু an মানে হৈছে কিমান 119 এইটো পূৰণ কৰিলো 28 হল তাৰপা 9 লগত এইটো কি কৰিব লাগিব যোগ কৰিব লাগিব 9 লগত 119 যোগ কৰিলে কিমান হ'ব 128 গতিকে 128 হোৱাৰ লগে লগে ইহঁত দুটাৰ পূৰণফলটো আমি কিমান পাম কি পূৰণ কৰিব লাগিব 28 আৰু এটা হৈছে 128 গতিকে দুইটা পূৰণ কৰি দিলে আমি উত্তৰটো পাই যাম 35 এইটো অথনি হেৰিয়ত দিয়া আছিলে এইটো লিখোতে ভুল হৈছে দেই মই কৰিছো 3584 ইয়াৰ শুদ্ধ উত্তৰটো 3584 হ'ব মানে আপোনালোকে অংকটো কেনেকৈ কৈছো সেইটোত চাব কেতিয়াবা অপচন লিখোতে খেলিমেলি হ'বও পাৰে বহুতে গালি দিয়ে দি থাকক উপায় নাই নেক্সট ভিডিঅ'টো আছে কি আছে এইটো এনেকুৱা অংক আহিয়ে থাকে পৰীক্ষাত কথাটো হ'ল এইটো চিম্পল বস্তু হৈছে a is to b ভ্যালু দিছে 3:5 আকৌ b is to দিছে 4:7 মানে আমি b দুইটা সেম কৰি ল'ব লাগিব কথা সেইটোই ইয়াত বেলেগ একো নাই b দুইটাক একে কৰি ল'ব লাগিব মানে b ইয়াত মান কিমান আছে 5 b ৰ মান ইয়াত কিমান আছে 4 গতিকে যদি b ৰ মান দুটা আমি একে কৰিব লগা হয় তেতিয়া হে b ৰ মান দুটা উভয়ত মানে দুইটাতে পূৰণ কৰি দিলে হ'ল মানে এইটো ক'বলৈ গৈছো আমি a is to b উলিয়াব এনেকে a is to b লিখিলো a is to b দিয়া আছে কিমান 35 আকৌ b is to c কিমান দিয়া আছে 4 divided by 7 এই 4 টো ইহঁত দুটাৰ লগত পূৰণ এই 5 টো ইহঁত দুটাৰ লগত পূৰণ কৰি দিলে কাম শেষ গতিকে আমি এই 4 টো ইয়াত পূৰণ কৰি দিছো 4 টো পূৰণ কৰি দিয়াৰ লগে লগে 3 4 গুণ 12 হ'ল 5 4 গুণ কি হ'ল 20 এই 5 টো ইহঁত দুটাৰ লগত পূৰণ চাব কি হৈ যাব এটা কথাটো 5 4 5 গুণ 20 হ'ল 7 5 গুণ 35 হ'ল এটা b ৰ মানটো চাওক b ৰ মানটো দুইটাতে কি হৈ গ'ল একে হৈ গ'ল এটা আমাক সুধিছে কি a is to c a ৰ জায়গাত আহি গ'ল কি 12 আৰু b ৰ জায়গাত আহি গ'ল কি b টো নালাগেই নহয় c হে লাগে c ৰ জায়গাত আহি গ'ল কি 35 গতিকে আমাৰ উত্তৰটো কোনটো শুদ্ধ হ'ব এইটো 12 is to 35 এনেকুৱা অংক আহিব পাৰে এইটো এটা অংক দিয়া আছিলে এইটো একেবাৰে সিম্পল এটা অংক দিয়া আছিলে যে চাৰিটা ক্ৰমিক যুগ্ম সংখ্যাৰ গড় দিয়া আছে 65 গড় বুলি কোৱাৰ লগে লগে কি হয় আমি আগতে অংক কৰিছোৱে গড়ৰ অংক খালি এতিয়া চাৰিটা ক্ৰমিক যুগ্ম সংখ্যা কেনেকৈ চাব লাগে ধৰি ললো এটা সংখ্যা 4 2 তাৰপিছতো 4 তাৰপিছতো 6 তাৰপিছতো 8 এনেকৈ ক্ৰমিক সংখ্যা এইবিলাকক ক্ৰমিক যুগ্ম সংখ্যা বুলি কোৱা হয় ইয়াত খালি কি সংখ্যা আছে আমি উলিয়াই ল'ব লাগিব ডাঙৰ সংখ্যা কোনটো সৰু সংখ্যা কোনটো বিয়োগ কৰিবৰ কাৰণে আগতে আমি সংখ্যাকেইটা উলিয়াই ল'ব লাগিব সংখ্যাকেইটা উলিয়াই ল'বৰ কাৰণে আমাৰ বুদ্ধি কি কৰিব লাগিব আমি এই ধৰি ললো প্ৰথম সংখ্যাটোক যদি আমি x বুলি ধৰো তাৰ পিছৰ সংখ্যাটোক আমি কি বুলি ধৰিম x + 2 বুলি ধৰিম তাৰ পিছৰ সংখ্যাটোক আমি কি বুলি ধৰিম x + 4 বুলি ধৰিম আৰু তাৰ পিছৰ সংখ্যাটোক কি বুলি ধৰিম x + 6 বুলি ধৰিম কথাটো তেনেকুৱা এতিয়া ইয়াত কি বুলি কৈছে এই যুগ্ম সংখ্যাৰ গড়টোহে দি দিছে আমাক এটা কেইটা সংখ্যা আছে এই কথাটো অকণ বুজি ল'ব দেই বহুতে খেলিমেলি লগায় 65 হৈছে টোটেল গড় কিমানটা সংখ্যাৰ গড় 4টা সংখ্যাৰ গড় সেইকাৰণে আমি ইয়াত 4 এটা পূৰণ কৰি দিলো 4 এটা পূৰণ কৰি দিলে কি হৈ যাব ইয়াৰ উত্তৰটো হ'ব 260 ইকুৱেল টু আমি লিখি ললো 260 এইবোৰ সবকে প্লাস কৰি দিম এতিয়া এইবোৰ সবকে প্লাস কৰি দিম প্লাস কৰি দিলে কি হ'ব x কেইটা আছে এই অংকটো মই আগতেও কৰি থোৱা আছে আপোনালোকে চাব 1 2 3 4 4টা x আৰু সংখ্যা কিমান আছে 12 ইকুৱেল টু 260 এতিয়া ইয়াতে আমি কি কৰিলো 4x 260 মাইনাস 12 260 বা 12 টো এতিয়া বিয়োগ কৰি 4 এটাক কৰিব লাগিব হৰণ 260 বা 12 বিয়োগ কৰিলে কিমান থাকিব 248 248ক আমি 4 কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 248ক যদি 4 ডিভাইড কৰি দিও তেতিয়ালে ইয়াৰ উত্তৰটো ওলাব 62 মানে আমি কি গম পালো বাৰু প্ৰথম যেটো সংখ্যা পাম একদম এক নম্বৰ সংখ্যাটো মানে x টো হ'ব 62 আৰু নেক্সট x + 6 হেতু হ'ব কিমান 68 আমাক উত্তৰটো কি বিচাৰিছে বিয়োগফলটো সুধিছে গতিকে 62 ৰ পৰা 68 যদি বিয়োগ কৰি দিও তেতিয়ালে থাকিব কিমান 6 গতিকে এই উত্তৰটো হ'ব 6 নেক্সট আৰু এটা অংক আছিলে এইটো একেবাৰে এইটো সিম্পল অংক সব সিম্পল অংক মই দিছিলো এটা 64 ঘনমিটাৰ এটা ঘনক এনেকুৱা এটা ঘনক
এইটো হল ঘনকৰ আয়তন দি দিছে 64 ঘনমিটাৰ এতিয়া আয়তন বুলি কেনেকৈ গম পালো আয়তন হলে ঘনমিটাৰ এক ইংৰাজীত কোৱা হ'ব মিটাৰ কিউব মানে 64 মিটাৰ কিউব বুলি দিয়া আছে যেহেতু এটো 64 মিটাৰ কিউব ইয়াৰ কি দিছে আয়তনটো দি দিছে আমাক খালি পৃষ্ঠকালি উলিয়াবলৈ কৈছে আৰু ঘনকৰ পৃষ্ঠকালি উলিওৱা সূত্ৰটো হল 6 ইনটু বাহু স্কয়াৰ মানে l স্কয়াৰ বাহু বা কাষ এতিয়া তাৰ কাৰণে আমি এই l টো জানি লব লাগিব l টো কেনেকৈ উলিয়াম এটো যেহেতু 64 হল মানে অৰ্থটো এনেকুৱা 64 কেনেকৈ হৈছে ইয়াৰ সূত্ৰটো হল কি l কিউব ইকুৱেল টু 64 অৰ্থাৎ l কিউব ইকুৱেল টু কি তিনটা সংখ্যা পূৰণ কৰিলে 64 হয় 4 তিনটা পূৰণ কৰিলে হয় গতিকে কিউব কিউব কটাকটি গল l ৰ ভ্যালু কি পালো 4 এতিয়া এই 4 টো আনি পেলাই এই সূত্ৰটোত আমি বহুৱাই দিলে কাম শেষ 4 4 16 6 পূৰণ 16 কিমান হ'ব উত্তৰ 6 ফলন কিমান 96 গতিকে সেইকাৰণে আমাৰ উত্তৰটো হ'ব 96 ধন্যবাদ